এবার ম্যাথছৰ নেক্সট এমসিকিউটো আমি আলোচনা কৰিম আগৰ যেটো কোৱেশ্চন আছে হেতু আমি মডিফাই কৰিম অৰ্থাৎ তাত অলপ আমি চেঞ্জিং কৰিম আগৰ কোৱেশ্চনটো দি আছে তোমালোকে দেখিবলৈ পাইছা ইয়াত যদি y এক্সিসৰ ঠাইত যদি x এক্সিস হয় হয়নে y অক্ষৰ ঠাইত যদি x অক্ষ হয় তেতিয়া হলে আমাৰ ৰিজাল্টটো কি আহিব মই তোমালোকক কৈছো ফৰ্মুলাটো হে আগৰ দৰে সেম x1 y1 আৰু x2 y2 আমি ভ্যালু বহাই দিছো তাৰ পিছত আমি ক্যালকুলেশন কৰি আমি কি পাইছো এখিনি পাইছো বাট ইয়াতে মনোযোগ দিব লগা বস্তু ইয়াতে আমি জানো x এক্সিসত y এর কোঅর্ডিনেট y এর স্থানাঙ্ক অলওয়েজ 0 গটিকে আমি ইয়াতে y ঠাইত কি লিখিছো 0 কিন্তু ইয়াৰ আগৰটোত কি আছিল y এক্সিসে কাটিছে গটিকে y এক্সিসত কি আছিল x কোঅর্ডিনেট 0 আছিল যেহেতু এটো x এক্সিস গটিকে x এক্সিসত y এর কোঅর্ডিনেট কি 0 এটি আমি কি কৰিছো কম্পেয়াৰ কৰিছো তুলনা কৰিছো x equal to ইমান আর 0 equal to ইমান এইটো পাৰ্টৰ আমাৰ কাম নাই সেকেন্ড পাৰ্টৰ আমাৰ কাম আছে 0 equal to ইটো তাছত ইয়াৰ পৰা আমি ক্যালকুলেশন কৰি কি পালো k এর ভ্যালুটো 3/-2 তেতিয়া হলে our correct option is option number 3 আমাৰ অনুপাতটো হৈছে 3:-2 এতিয়া তোমালোকে বুজিব পাৰিছানে যে কেনেকৈ কোৱেশ্চন বিলাক পৰীক্ষাত উলট পালটকে আহিব পাৰে